নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 চাকৰি হয় আৰু অসমৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি মুকলি কৰিছে নলবাৰী জুডিচিৰ ফালৰ পৰা, হ'লেও কিন্তু অসমৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে নলবাৰী জুডিচিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাইছে। নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ নলবাৰীৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট দিয়া আছে 21/6/2024 মানে জানুৱাৰী মাহৰ 21 তাৰিখলৈকে জুন মাহৰ 21 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ দ্য পোষ্ট আপোনালোকৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি হয়। যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি এইটো আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয় আৰু যিটো পিয়নৰ ভেকেঞ্চি এইটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। মোড অফ এপ্লিকেশ্যন আপোনালোকে অফলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। কেটেগৰী হৈছে আছাম গভৰ্ণমেণ্ট জব লোকেশ্যন হৈছে আছাম নলবাৰী। অফিচিয়েল ৱেবছাইট হৈছে আপোনালোকৰ @nolbari.dico.gov.in আৰু মোৰ গভ জবৰ কথা ক'ব পাৰে যে আৰু আপোনালোকৰ ইয়াৰ নলবাৰীৰ কাৰণে পোষ্ট অসমৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব যে নলবাৰী কেণ্ডিডেটে আবেদন কৰিব এইটো নহয়। অসমৰ যিমান কেণ্ডিডেট আছে সকলোৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয় ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিব 15,000 টকা পাৰ মান্থ। মোড অফ ৰিক্ৰুটমেণ্ট ৰিটিন টেষ্ট, কম্পিউটাৰ স্কিল টেষ্ট, পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। নাম্বাৰ অফ পোষ্ট আপোনালোকৰ পিয়নৰ কাৰণে 10,000কৈ দিয়া হ'ব। মোড অফ ৰিক্ৰুটমেণ্ট আপোনালোকৰ ইয়াতো অকল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া বয়সৰ সময়সীমা 18 পৰা 38 বছৰ, লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC ST কাৰণে 5 বছৰকৈ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 41 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে, পিয়নৰ কাৰণে 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব বা আছাম গেজেটেড পাৰ্টনাৰ ফৰ্ম, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি মেলি লগতে এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি মেলি তাৰ লগত গাঁঠি পেলাই এটা এনভেলপত এড্ৰেছ লিখি পঠাই দিলে হৈ গ'ল। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ মই আপোনালোকক মাৰ্ক কৰি চাব পাৰে। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী এড্ৰেছটোত আপোনালোকে এনভেলপত লিখি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিটো ভিডিঅ'ত লগ পাম।